লীনা সিংহ তেখেতক বাসুনা চৌধুৰী মহাশয়া তেখেত উপস্থিত সাংসদ মহোদয় আৰু মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট ব্যক্তিসকল, আজিৰ এই সভাখনত সভাপতিত্ব কৰিবলৈ মই অশোক দেৱ মহাশয়ক অনুৰোধ জনাইছোঁ। আজি অসম গণ পৰিষদ বঙাইগাঁও নগৰ সমিতিৰ উত্তৰ বঙাইগাঁৱৰ আঞ্চলিক কমিটিৰ এখন সাধাৰণ অধিৱেশন। এই সাধাৰণ অধিৱেশনত আমাৰ নগৰ সমিতিৰ মাননীয় সভাপতি ডাঙৰীয়াই আচলতে আজিৰ সভাত সভাপতিত্ব কৰাটো বাঞ্ছনীয় বুলি আমি ভাবোঁ। আমাৰ এমপি এতিয়া এমপি ছাৰ আগৰ MLA ছাৰ তাক যাই আমি যেতিয়াই কিবা কিবি কৈছোঁ ছাৰ এতিয়া হেল্প কৰি দিব লাগে, তেখেতে কিন্তু একদম লগে লগ এই ব্যৱস্থাটো আমাক কৰি দিছে। অৰুণোদয় কাটি দিন, বৃদ্ধ পেঞ্চন কাটি দিন, ৰেচন কাৰ্ড কাটি দিন, বিভিন্ন ধৰণৰ কথাবিলাক কয়। এতিয়া মই এটা কথা কওঁ, কোনো মানুহে তাৰমানে একবাৰ ৰেচন হেৰি পোৱাৰ পিছত অৰুণোদয় পোৱাৰ পিছত কাটিব নোৱাৰে। এইটো আপোনালোকৰ যদি কোনোবা ভয় কৰি আছে, আপোনালোকে এইটো নিশ্চিত কোনো কাটিব নোৱাৰে। কেতিয়া কাটিব পাৰিব? কাটিব পাৰে। কেতিয়া কাটিব পাৰিব? যেতিয়া আপোনাৰ পৰিয়ালটোত তাৰমানে চাকৰি বাকৰি পাই অৰুণোদয় নোপোৱা পাব অৱস্থালৈকে আহিব, তেতিয়া এগৰাকী বিধৱা মহিলাই অৰুণোদয় পাইছে, সেইটো কাটি দিব নোৱাৰে। অসম্ভৱ কথা। একবাৰ চেংচন হোৱা বস্তু, সি বৃদ্ধ পেঞ্চনে হওক, সি ৰেচন কাৰ্ডেই হওক, সি অৰুণোদয় হওক, যি আঁচনিৰে নহওক, কোনো কাটি দিব নোৱাৰে, কোনো কাটি দিব নোৱাৰে। এতিয়া মই সৰু কথা কওঁ যে নৰ্থ চালমাৰাৰ পৰা শ্বহীদ বিদ্যুলৈকে এইটো মানে কি হ'ব, অসম মালাত চেংচন হৈছে। এইটো ৰাস্তাটো বহল, সেইটো চেংচন হৈছে। তাৰমানে হৈছে, টেণ্ডাৰ হৈছে। সেইটো মই বাদ 14 বস্তি আহিলেও মই সেইটো কাটিব নোৱাৰো যে এইটো নালাগে কৰিব। একবাৰ প্ৰশাসনিক অনুমোদন বুলি কয়, সেই প্ৰশাসনিক অনুমোদন হোৱা বস্তু এটা কোনো কাটিব নোৱাৰে। তদু এই অৰুণোদয়, বৃদ্ধ পেঞ্চন, ৰেচন কাৰ্ড এইবিলাক পোৱাৰ পিছত কোনো কাটিব নোৱাৰে। আপোনালোকক অভ্যাস কৰি আছে, আপোনালোকে ভয় খায়। মই এই কথাখিনি আপোনালোকক কৈছোঁ যে এই কথাবিলাক ভয় খাব লগা নহয়। বিভিন্ন জনে তাৰমানে তেওঁলোকৰ মাটিৰ তলত ভৰিৰ তলত মাটি নাই, তেওঁলোকৰ ভৰিৰ তলত মাটি নাই। তেওঁলোকে ভয়ভীত খুৱাই আপোনালোকৰ পৰা বুজাই মেলি তাৰমানে আপোনালোকক তাৰমানে ভয় খুৱাই ভোটটো লোৱাৰ ব্যৱস্থাটো কৰে। যেনেকে 1900 যোৱা মিউনিচিপালিটি ইলেকশ্যনত আপোনালোকক ভয় খুৱাইছে, আপোনালোকক 1979 চনৰ 1985 চনৰ কথা মনত পেলাই দিছে। নমস্কাৰ। আজি নৰ্থ বঙাইগাঁও নগৰ সমিতিৰ আমি যে অধিৱেশন আজি পাতিছোঁ ইয়াত ৰবীন্দ্ৰ ভৱনত, আমাৰ আজিৰ উদ্দেশ্যটো হ'ল বিগত 10 বছৰ ধৰি আমি অধিৱেশন পাতিব পৰা নাই। কাৰণটো হ'ল কৰোণা, তাৰ পাছত এটাৰ পাছত এটা ইলেকশ্যন, সময় হৈ উঠা নাই। তো আজি আমি একেৰাহে ইলেকশ্যনৰ কেম্পেইনিং, আগন্তুক বিধানসভা ইলেকশ্যন আৰু তাৰ লগত সংগতি ৰাখি আমাৰ নৰ্থ বঙাই আঞ্চলিকৰ অধিৱেশনটো পাতি দিলোঁ। তাতে আমাৰ দলীয় সতীৰ্থসকল, মোক উত্তৰ বঙাই নগৰ সমিতিৰ সভাপতি, লগতে বিকাশ ঘোষ তেখেতক সম্পাদক হিচাপে নিৰ্বাচিত কৰিছে, আৰু আমাৰ উপসভাপতি হিচাপে আমাৰ কাৰ্যকাৰী সভাপতি হিচাপে আমাৰ 15 নম্বৰৰ ৱাৰ্ড কমিশ্যনাৰ গৌতম বিশ্বাস, লগতে আমাৰ 31জনীয়া কমিটি হৈছে। সেই কমিটিখন আমি আগন্তুক দিনত
আমাৰ বিধানসভা নিৰ্বাচন, ইয়াৰ পাছত 2027 আমাৰ মিউনিচিপালিটি ইলেকশ্যন, আমি গোটেই লগ লাগি আমি আমাৰ এই ইলেকশ্যনটো পাৰ কৰিম বুলি আমি আশা ৰাখিছোঁ। ৰাইজৰ সহযোগিতা আমি কামনা কৰিলোঁ। অসম গণ পৰিষদ নৰ্থ বঙাইগাঁও আঞ্চলিকৰ তৰফৰ পৰা আপোনালোকৰ আজি যিটো আমি সঁহাৰি পাইছোঁ, যে জনসমুদ্ৰৰ আকাৰ লৈছে আজি মিটিংটো, আমি তাৰ কাৰণে নৰ্থ বঙাইগাঁও জনগণক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আজি মুখ্য অতিথি আমাৰ বৰপেটা সমষ্টিৰ আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, তেখেতে উপস্থিত আছিল। আমাৰ মাজত উপস্থিত আছিল আমাৰ বঙাইগাঁও বিধান পৰিষদৰ সভাপতি সম্পাদক, মহিলা পৰিষদৰ সভাপতি সম্পাদক, লগতে বহুত কেইখন বয়োজ্যেষ্ঠ মানুহ, তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই সভাটো সফল কৰাৰ কাৰণে। ধন্যবাদ আপোনালোকক, যে আপোনালোকে আমাৰ লগত থাকি আজি এই সভাটো সুচাৰুৰূপে পৰিচালনা কৰিব পাৰিছোঁ। ধন্যবাদ।